দুমুখীয়া কাক কয় আপোনালোকে নিশ্চয় জানে। আজি এনেকুৱা এজন দুমুখীয়াক আপোনালোকৰ মাজলৈ চিনাকি কৰাবলৈ আনিছো। আপোনালোকে আচৰিত হ'ব। আপোনালোকৰ মতে ভাল হ'ব পাৰে, কিন্তু মোৰ মতে হ'ল দুমুখীয়া। এই কেইদিনমানৰ পৰা মই লক্ষ্য কৰি আছো, এনেকুৱা তেওঁ মানে খোজ মাৰি মাৰি কথাটো কয়, কোৱাৰ পিছতে আকৌ কি কৰে, কিছুমান ডিলিট কৰি দিয়ে দেই। ডিলিট কৰি পেলাই আকৌ উল্টা পাক মাৰি পেলাই মানুহকহে বেলেগকে মানে কথাটো বুজাবলৈ যত্ন কৰে। নমস্কাৰ সকলোকে, স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে। মই যে কলো দুমুখীয়া, এই দুমুখীয়া মানুহজন আপোনালোকৰ মাজত সুন্দৰকৈ পৰিচয় কৰাই দিম আৰু আপোনালোকে সকলোৱে চিনিও পায় তেওঁক। কিন্তু মই কোৱা কথাটোত কিছু হয়তো ভুল হ'ব পাৰে, তাৰ আগতে আপোনালোকৰ পৰা মই ক্ষমা বিচাৰিছো দেই। আৰু যদি ভুল হয় আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব যে আপোনাৰ বাইদেউ এইটো ভুল হৈছে। মানে মোক কোনোবাই ভাল পায়, তাৰ বিনিময়ত যদি মই ভুল এটা কৰো আপোনালোকে যাতে শুদ্ধ বুলি নকয়, সেইটোৱে আপোনালোকলৈ অনুৰোধ থাকিল। এতিয়া আহো মেইন কথাটোলে। আৰু আপোনালোকে সকলোৱে জানে এতিয়া বহাগ মাহ, আৰু এই বহাগ মাহত এইবাৰ বহাগ বিহুটো প্ৰথম আৰম্ভণিৰ পৰাই মানে শেষলৈকে পুৰা বিতৰ্ক। এই বোলে শিল্পী বিতৰ্ক, এই বোলে কমিটি বিতৰ্ক, এই বোলে কিবা বিতৰ্ক, মুঠতে বিতৰ্ক। আৰু তাৰ মাজতে কিছু বিতৰ্ক বস্তু চলিয়ে আছে। আৰু বৰ্তমান এই মুহূৰ্তত চলি আছে আমাৰ কৃষ্ণমণি নাথৰ, নহয় জানো? আৰু কৃষ্ণমণি নাথৰ বিতৰ্কৰ এটা মই সৰু উদাহৰণ আপোনালোকক দিওঁ। সেইদিনাখন তেওঁ অন্যত নহয়, নিজ গৃহ জিলা নগাঁৱতে বসন্ত উৎসৱত তেওঁ মানে তেনেকুৱা এটা কথা কৈছিলে। আৰু তেওঁ দম আছে, গম পাইছা নাই? দম আছে, বিশেষতে নগাঁও বুলি কোৱাৰ লগে লগে নিজৰ জন্মস্থান তেওঁ, হয় নে নহয়? কিন্তু তেওঁ তাতে মানে কোনোবা এজন ল'ৰাই বোলে মানে নাযাবাটো কব মানে গাবলৈ দিছিলে, আৰু তাৰ বিনিময়ত তেওঁ তেনেকে কৈছিলে। মই এইখিনিতে কওঁ শুনক, যেতিয়া এজন মানুহে ষ্টেজত গান গাই আছে, আৰু কৃষ্ণমণি নাথক আপোনালোকে চাগে উঠি অহা যুৱচামে চিনি নাপাব পাৰে, কিন্তু সেই তাহানি যুগৰ পৰা কৃষ্ণমণিয়ে যিটো কৈছে 30-35 বছৰ মই গান গাই আছো, হয়ো তেওঁ সেই বসন্ত উৎসৱৰ গুৰি ধৰোতা বুলি ক'লেও ভুল নহয়। আৰু তেনেকুৱাত কোনোবা এজন তাৰে যদি ল'ৰাই তেনেকে কয়, অভিভাৱক হিচাপে সেই কথাটো কোৱাত কৃষ্ণমণি নাথৰ কোনো ভুল নাই বুলি কিয় ক'লো জানেনে? কাৰণ আজিকালি মানে যুৱক যুৱতী একদম এনেকুৱাই উশৃংখল, কোনো ডাঙৰ সৰু বাছ বিচাৰ নকৰে। তেওঁলোকে ভাবে মানে আমাতকে আৰু কোনো ওপৰ নাই। আৰু সেইবিলাক ল'ৰা ছোৱালীক যদি কোনোবা ডাঙৰে মানে ধৰক মোৰ সন্তান নহ'ব পাৰে, বা বেলেগৰ সন্তান এটা যদি কিবা বেয়া কাম কৰি থকা দেখো, মই যদি তাত কওঁ যে এইটো কাম কিয় কৰিছে, তেতিয়া কিন্তু তেওঁলোকৰ গাৰ্জেণ্টে বেয়া পাব। কিন্তু আমাৰ দিনত বা কৃষ্ণমণি নাথৰ দিনত সেইবিলাক নাছিলে। কিবা এটা কাবাৰ ল'ৰা ছোৱালীয়ে হ'লেও বেয়া কাম এটা কৰা দেখিলে ডাঙৰে, যাৰ ঘৰৰে নহওক, ডাঙৰে তাত মানে যদি মাত মাতে, কিয় এইটো কাম কৰিছ, দাবী ধমকি লাগে এচাত লগাই দিয়, তেতিয়াও কিন্তু অভিভাৱকসকলে মাত নিদিয়ে। কিন্তু এতিয়া অভিভাৱকসকল এনেকুৱা মানে হেৰি নহয়, ইছ ৰাম, স্কুলত শিক্ষকে চাট এটা মাৰিলেও মানে একদম স্কুলত দৌৰি যায় মাষ্টৰনীক মাৰিবলৈ, হয় নে নহয়? কিয় আমাৰ ল'ৰা ছোৱালীক এনেকুৱা কৰিব, একদম মিডিয়া আনি কৰি একদম নিউজ পাৰিলে মোবাইলটোতে মানে কি কৰে, ভিডিঅ' কৰে দিয়ে। তাৰ ফলত কি হৈছে, বৃদ্ধাশ্ৰমত থাকিবলগীয়া হৈছে নে? কিমান ল'ৰা ছোৱালীয়ে মদ ভাং ড্ৰাগছ খাই নিজৰ মাক দেউতাককে মাৰে। তেতিয়া কিন্তু ই চকু পানী টুকিব, মেডিয়া মোক ল'ৰাই এনেকুৱা কৰিলে তেনেকুৱা কৰিলে। আৰু যদি পুলিচে নিবলৈ আহে সেইটো সময়ত, তেতিয়া আকৌ পুলিচকহে উল্টাই কৰে। আৰু কেইদিনমান তাৰপিছত কি হয়, নিজৰ ল'ৰাটোৰ ফালকে ছাপোৰ্ট কৰে, এইখিনি মানুহ বেয়া হৈ যায়। গতিকে সেইবিলাক অভিভাৱকৰ কাৰণে কৃষ্ণমণি নাথে যে এইটো কাম কৰিছে, সেইটোত তেওঁলোকে কিন্তু বেয়া পাইছে, সেইখিনি অভিভাৱকেহে বেয়া পাইছে। আৰু কৃষ্ণমণিয়ে যে তেনেকে দম দিছে, মই কিন্তু ভাল পাইছো। কিয় ভাল পাইছো, সেই যুৱকজনকো তেনেকে কৈছে যে তেওঁক এটা শিক্ষা দিছে, একদম নিজৰ ভায়েক বুলি কৈছে। কৃষ্ণমণিয়ে যেতিয়া সেই কথাখিনি কৈছে, আপোনালোকে চাবচোন, তাত কোনো কৃত্ৰিমতা নাই, পুৰা বিন্দাস কৈছে। কিয় কৈছে, যে আগতে তেওঁলোকে কোৱা বা তেনেকে ল'ৰা ছোৱালীক শাসন কৰা কিছু অভিজ্ঞতা আছে, সেইটো কাৰণেহে কৈছে, গম পাইছে নাই? আৰু সেইবিলাক অভিজ্ঞতা আছিলে কাৰণে তেতিয়া ল'ৰা ছোৱালীক যেতিয়া মানে বেলেগৰ ল'ৰা ছোৱালীকো যেতিয়া মই হ'লেও শাসন কৰিবলৈ লৈছিলো, তেতিয়া কিন্তু ল'ৰা ছোৱালীবিলাক কিমান বেয়া নাছিলে। আগৰ ল'ৰা ছোৱালীবিলাক জানে, মানে কিবা এটা বেয়া কাম কৰিলেও ডাঙৰক দেখিলে লুকাই চুৰকে মানে হেৰি কৰে, কামটো কৰে, হয় নে নহয়? এতিয়াতো ডাঙৰ সৰু বাছ বিচাৰ নাই, এতিয়া চিগাৰেট মদ একদম মানে কি ক'ব, ডাঙৰ সৰু হেৰি নোহোৱাকে একদম খাই দিয়ে, অপেন খাই দিয়ে। তেতিয়া কিন্তু চাধা অকণো ডাঙৰ মানুহৰ আগত নাখাইছিলে। মই এটা কথা ক'বলৈ গৈ বহুতখিনি কথা কৈছো, মানে বিশ্লেষণ কৰি দিছো, নহয় জানো? কিছুমানে ইয়াত বহুত নিগেটিভ কমেণ্ট কৰি থাকে। আৰু এতিয়া মই কথা কওঁ, মই কৈ আছিলো ন আপোনালোকৰ মাজত চিনাকি কৰাই দিম বুলি, কৃষ্ণমণি নাথৰ কথাকে ক'লো। সিদিনাখন কৃষ্ণমণি নাথৰ এই কেছটো হোৱাৰ পাছত মই কৈ দিওঁ শুনক, সেই মানুহজন হ'ল অনুপম চক্ৰৱৰ্তী।
সেই অনুপম চক্ৰৱৰ্তী আগৰ সাংবাদিকতাৰ যিটো সাহসিকতা তেওঁ সেইটো এতিয়া কিন্তু ম্লান পৰিছে আৰু তেওঁ ছ'চিয়েল মিডিয়াত তেনেকুৱা কিছুমান খোজ মাৰি মাৰি কথা ক'বলৈ লৈছে সেইটোকে কৈছোঁ দুমুখীয়া কান্ধলি মাছৰ নিচিনা হৈছে তেওঁ কোনো মানে ক'ত কি কথা কৈছে তেওঁ নিজেই নাজানে এতিয়া কৃষ্ণমণি নাথৰ সেই কথাটো লৈ পেলাই তেওঁ সিদিনাখন ক'লে এটা পোষ্ট দিছিল আপোনালোকে চাইছেনে নাই জানো ক'লে কি বোলে নাযাবা নাযাবা গানটো মোৰ মানে অনুভৱ কিবা হৈছে মানে বিলুপ্তি মানে অনুভৱ হৈছে এনেকুৱা এটা কৈছে মানে ইছৰাম নাযাবা বুলি গানটো মানে লুকাই গৈছে কৃষ্ণমণিক গাবলৈ কওঁতে কৃষ্ণমণিয়ে এনেকৈ কৰিছে তেনেকৈ এটা পোষ্ট দিছিলে সেইটো মই চালোঁ তাত মই কমেণ্ট কৰিছিলোঁ কৰাৰ পিছত মই মাত্ৰ চালোঁ সেই পোষ্টটো নাই তাৰপিছত আকৌ আজি কি দিলে জানেনে আপোনালোকে চাব মই যদি মিছাকৈ কৈছোঁ তেওঁ কি দিলে যে হেৰি নহয় মই পঢ়ি দিছোঁ ৰ'ব পাহৰিয়ে যাওঁ ন পঢ়ি দিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া পঢ়িলে কি হ'ব জানে আকৌ মই চশমাযোৰ ক'ত থলোঁ বিচাৰিব লাগিব থৈ পেলাই মানে এতিয়া বিচাৰি পোৱা নাই ক'ত নথলোঁ গতিকে মই ভিডিঅ'টোকে আপোনালোকৰ মাজলৈ অকণমান মানে আগবঢ়াই দিছোঁ চাওকচোন কোনে কৈছে নাযাবা নাযাবা ক'বলৈ ফটো আমি কৰিব আহিছ ইয়াত মই ইয়াত তহঁতৰ গান গাম মই কৃষ্ণমণি নাথসকলক ঠাট্টা মস্কৰা কৰোঁ সমালোচনা কৰা মানুহবিলাকক দেখি মোৰ হাঁহিয়ে উঠিছে কৃষ্ণমণি নাথ কোন আগতেতো জানি ল'ব লাগিব ন এই মহেন্দ্ৰ হাজৰিকা কৃষ্ণমণি নাথ কৃষ্ণমণি চুতীয়া এই ধৰণৰ যে আমাৰ শিল্পীবোৰ আছে যিখিনি শিল্পী আমাৰ সন্মানীয় শিল্পী আছে এইসকল শিল্পীক অযথা সমালোচনা কৰিলে ভাল নেদেখি সেইনা মঞ্চত কি হৈছিল আপোনালোকেতো নাজানে বহুতে সেইনা মঞ্চত কৃষ্ণমণি নাথে সমূহ ৰাইজক উদ্দেশ্যি বেয়া কথা কোৱা নাই ইয়াৰ সলনি কৃষ্ণমণি নাথে আৰম্ভণিতে ৰাইজক কৈ লৈছে যে ৰাইজ আপোনালোকে ইমান ধুনীয়াকৈ গীতবোৰ শুনি আছে এই এটা ল'ৰা ফুকলীয়া ল'ৰা ই সন্মুখৰ পৰা চিঞৰি চিঞৰি গোটেই পৰিৱেশটো বিনষ্ট কৰি আছে ৰাইজৰ লগত একো কথা নাই দেই আপোনালোকে মোৰ এই খংটো দেখি বেয়া নাপাব আপোনালোকৰ লৈ মোৰ একো কথা নাই আয়োজকসকলক লৈ মোৰ একো কথা নাই কাকো লৈ একো কথা নাই আচলতে গাম মই নিশ্চয় আচলতে আপোনালোকে যদি দুপাত কয় আম লাগে বুলি হ'ব নেকি লাগিব আম গছত আম লাগিব নেমু গছত আপুনি আম বিচাৰিলে হ'ব নেকি যে কৃষ্ণমণি নাথক কি বিচাৰিব লাগে তেওঁ জানিব লাগে তেওঁ যদি তেওঁ ভাল লগা শিল্পীজনৰ গীত শুনিবলৈ আহিছে তেওঁ সেইটো গীতেই শুনিব লাগিব তেওঁ বাৰে বাৰে প্ৰথম গীতটো গোৱাৰ পৰাই চিঞৰি আছে সেইফালৰ পৰা এজন ল'ৰাই তেওঁ ইচ্ছাকৃতভাৱে কৰি আছে যে কৃষ্ণমণি নাথসকলক ঠাট্টা মস্কৰা কৰোঁ হেৰ' ভাইটি তোৰ পিতৃ মাতৃয়েও তোক ক'ব যে কৃষ্ণমণি নাথ কোন কিমান চনৰ পৰা গান গাইছে 1986 মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ তাৰ জন্মই হোৱা নাই চাগে তেতিয়া তোৰ মাৰৰ পৰাই ক'ব এই ৰঙালী বিহুৰে বতৰ এই বুধু গছত ভৰি যাওঁ চতৰ এই জামুকুৰি নাচনি এই নাচিবলৈ আহিলে বাটতে হ'ল নাটক ৰাইজৰ লগত মই আজি বিহু গীত গাবলৈ ওলাইছো মোৰ অতিকৈ মৰম লগা ৰাইজ সকলোৱে যে চাপৰি বজাই যায় ৰাইজৰ লগত একো কথা নাই দেই আপোনালোকে মোৰ এই খংটো দেখি বেয়া নাপাব আপোনালোকৰ লৈ মোৰ একো কথা নাই আয়োজকসকলক লৈ মোৰ একো কথা নাই কাকো লৈ একো কথা নাই আচলতে গাম মই নিশ্চয় আচলতে আপোনালোকে যদি দুপাত কয় আম লাগে বুলি হ'ব নেকি লাগিব আম গছত আম লাগিব নেমু গছত আপুনি আম বিচাৰিলে হ'ব নেকি যে কৃষ্ণমণি নাথক কি বিচাৰিব লাগে তেওঁ জানিব লাগে
তেওঁ যদি তেওঁ ভাল লগা শিল্পীজনৰ গীত শুনিবলৈ আহিছে তেওঁ সেইটো গীতেই শুনিব লাগিব তেওঁ বাৰে বাৰে প্ৰথম গীতটো গোৱাৰ পৰাই চিঞৰি আছে সেইফালৰ পৰা এজন ল'ৰাই তেওঁ ইচ্ছাকৃতভাৱে কৰি আছে যে কৃষ্ণমণি নাথক ঠাট্টা মস্কৰা কৰোঁ হেৰৌ ভাইটি তোৰ পিতৃ মাতৃয়েও তোক ক'ব যে কৃষ্ণমণি নাথ কোন কিমান চনৰ পৰা গান গাইছে 1986 মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ তাৰ জন্মই হোৱা নাই চাগে তেতিয়া তোৰ মাৰৰ পৰা ক'ব এই ৰঙালী বিহুৰে বতৰ এই বুধু গছত ধৰি যাওঁ চতৰ এই জামুকুৰি নাচনি এই নাচিবলৈ আহিলে বাটতে হ'ল নাটক আপোনালোকে আনন্দ কৰক এই ওলাই আহে নাচনি টকা ভাই বিহু বিহুফলীয়া ৰাইজৰ লগত মই আজি বিহু গীত গাবলৈ ওলাইছো মোৰ অতিকৈ মৰম লগা ৰাইজ সকলোৱে যে চাপৰি বজাই যায় ধন্যবাদ ৰাইজ অকণমান আপোনালোকে ৰ'ব মই হেকা এটা দি লওঁ এই বুলিহে কৃষ্ণমণি নাথে আৰম্ভ কৰিছে কৃষ্ণমণি নাথে কি গীত গাইছে আপোনালোকে জানেনে সেইখন বিহু মঞ্চত কৃষ্ণমণি নাথে মহানন্দ মজিন্দৰ বৰুৱাৰ গীত গাইছে ৰিদীপ দত্তৰ গীত গাইছে ডক্টৰ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিছে আৰু এটা ফুকলীয়া ল'ৰা আহি চিঞৰি আছে প্ৰতিটো গীতৰ আগে পিছে সেই ল'ৰাজনে চিঞৰি আছে এনেকুৱা বিহু মঞ্চত আপুনি বহুত পাব গোটেই মঞ্চখনৰ সন্মুখভাগ নষ্ট কৰি পেলাবলৈ এজন মানুহে যথেষ্ট বহুত পাব আপুনি আৰু এই ফুকলীয়া ল'ৰাবোৰক যিবোৰে পাৰিলে লম্পেনটো কোচাই লৈ নাচিবলৈ পাইছেনে নাই সেইদিনা কৃষ্ণমণি নাথে অনুষ্ঠান কৰি আছে সন্মুখত ইমান মহিলা যুৱতী বয়সস্থ মানুহসকলে মহানন্দ মজিন্দৰ বৰুৱা ৰিদীপ দত্ত ভূপেন হাজৰিকাৰ গীত শুনিছে এই গীতবিলাকতো শুনিবলৈ নাপায়ে আজিকালি বিহু মঞ্চত তাৰোপৰি একে সময়তে ৮০ দশকৰ পৰা গীত পৰিৱেশন কৰা কৃষ্ণমণি নাথৰ ছুপাৰ হিট বিহু শুনি আছে মানুহে বেলেগ ধৰণৰ এটা তৃপ্তি আৰু সেই শান্ত সমাহিত অনুষ্ঠানটোত এটা ফুকলীয়া ল'ৰাই আহি উৎপাত কৰি থাকিব তাৰপিছত কৃষ্ণমণি নাথে কিয় মনে মনে থাকিব মই ভাবোঁ কৃষ্ণমণি নাথে ভাল কাম কৰিছে আৰু বেয়া শব্দটো একো কোৱা নাই অসভ্য ৰাজহুৱা স্থানত যেতিয়া নিজৰ পৰিচয় সভ্যতাৰে নিদিয়ে তেতিয়া সেই মানুহবিলাক অসভ্য হয় কৃষ্ণমণি নাথে সেইটো কৈছে আৰু কি কৈছে যে তোৰ মা দেউতাক সুধিবি কৃষ্ণমণি নাথ কোন তোৰ মা দেউতাই ক'ব যে তোৰ জন্মৰ আগতেই কৃষ্ণমণি নাথৰ গীত শুনিছো কি বেয়া কথা কৈছে কৃষ্ণমণি নাথে কি হৈছে আমাৰ এই সমাজ ব্যৱস্থাত য'ত আমি সুবিধা পালে জুবিন গাৰ্গক সমালোচনা কৰোঁ সুবিধা পালে জিতুল সোণোৱালক ধৰোঁ সুবিধা পালে মহেন্দ্ৰ হাজৰিকাক ধৰি দিওঁ কৃষ্ণমণি নাথক ধৰি দিওঁ আন বহুত শিল্পীতকৈ এইবিলাক শিল্পী পৃথক সেইদিনা সেই মঞ্চখনত কৃষ্ণমণি নাথে এটা ফুকলীয়া ল'ৰাৰ বিৰুদ্ধে শিক্ষকৰ ভূমিকা গ্ৰহণ কৰিছে এনেকুৱা শিক্ষক আমাৰ দিনতো আছিলে এছাৰি লৈ আছিলে যেতিয়া আমি উৎপাত কৰোঁ এছাৰিতে খুব কোবাই পেনটোৰ ওপৰত আৰু সেইবাবে চৰিত্ৰ কি আমি বুজি পাওঁ ৰাজহুৱা স্থানত আমি কি কৰিব লাগে অকণমান অন্ততঃ অনুভৱ কৰিব পাৰোঁ এই যে এছাৰিৰ আগত বিদ্যা নোহোৱা হ'ল শিক্ষক যে নোহোৱা হ'ল শিক্ষকে যে অভিভাৱক ৰূপী বা অভিভাৱকৰ ৰূপ এটা ল'ব লগা পৰিৱেশ এটা নোহোৱা হৈ গ'ল ৰাজহুৱা স্থানত কোনো যে অভিভাৱক হ'ব নোৱাৰে এনেকৈ যে কঠোৰ সমালোচনা কৰে আৰু এক প্ৰকাৰ মানুহজনক একেবাৰে সাংঘাতিক দোষী সাব্যস্ত কৰি পেলায় এই কথাবিলাকৰ কাৰণে কি হৈছে নিয়মানুবৰ্তিতা নোহোৱা হৈছে এই কথাবিলাকৰ কাৰণে আজি মঞ্চ বিহু চাবলগীয়া পৰিস্থিতিত আৰু থকা নাই আপুনি যদি মহানন্দ মজিন্দৰ বৰুৱাৰ গীত নুশুনে ৰিদীপ দত্তৰ গীত নুশুনে ভূপেন হাজৰিকাৰ গীত গালে যদি কিৰিলি পাৰি থাকে চিঞৰ বাখৰ কৰি থাকে কেনেকৈ হ'ব
আজি মহেন্দ্ৰ হাজৰিকাৰ দেশপ্ৰেমৰ গীত শুনি থাকোঁতে যিটো কোনোবাই চিঞৰ বাখৰ এই নাযাবা নাযাবা গানটো গাব লাগে আৰু তেওঁৰ কাণত যদি বাৰে বাৰে এই কথাটো শুনি থাকে সেইটো মহেন্দ্ৰ দাৰো খং উঠিব স্বাভাৱিক আমাৰ যিকেইজন শিল্পী আছে কিছু শিল্পী আছে যাৰ নিজৰ ওজন আছে জাতীয় চিন্তা চেতনাৰ বাবে উৎসৰ্গিত হোৱা শিল্পী কেইজনমান আছে তেওঁলোকক এই ধৰণৰ কথা ক'ব নাপায় আৰু সেইসকলে মঞ্চত যদি কাৰোবাক উদ্দেশ্যে কিবা এটা কৈছে আপুনি চকু মুদি নিশ্চিত হওক যে এই মানুহজনে সমাজ ব্যৱস্থাটোৰ ভাল হ'বৰ বাবে কথাখিনি কৈছে ইয়াত কৃষ্ণমণি নাথৰ ইগো প্ৰকাশ পোৱা নাই কৃষ্ণমণি নাথে কি অহংকাৰ কৰিব মহেন্দ্ৰ হাজৰিকাই কি জুবিন গাৰ্গে কি অহংকাৰ কৰিব কি কৰিব তেওঁলোকে অহংকাৰ কেতিয়াও নকৰে প্ৰসেনজিৎ লাহনৰ দৰে মানুহে কি অহংকাৰ কৰিব তেওঁলোকৰ সৃষ্টিয়ে অপাৰৈ সৃষ্টিৰ কথা আমাৰ এতিয়া প্ৰজন্মই নাজানে সেইকাৰণে চিঞৰ বাখৰ নাযাবা নাযাবা গীতটি কৃষ্ণমণি নাথে গাবলৈ বেয়া নাপায় কৃষ্ণমণি নাথে বুজি পায় নাযাবা নাযাবা গীতটোৰ ইয়াৰ জনপ্ৰিয়তা আৰু সেইটো কুমাৰ ভৱেশেও অনুভৱ কৰে কৃষ্ণমণি নাথ কোন কৃষ্ণমণিও অনুভৱ কৰে গতিকে এটা পৰিৱেশ থাকিলে নাযাবা নাযাবা গীতটো গাই দিলেহেঁতেন এনেকুৱা কথা এটা পৰিৱেশ কৰা হৈছে যে নাযাবা নাযাবা গীতটো নোগোৱা বাবেহে গোৱাবলৈ কোৱা বাবেহে কৃষ্ণমণিৰ খং উঠিল নহয় কৃষ্ণমণি নাথৰ সেইকাৰণে খং উঠা নাই মই জানো কথাষাৰ কৃষ্ণমণি নাথৰ খং উঠিছে মই ইমান গহীন গম্ভীৰ গীতবিলাক যিবিলাক গীত সাধাৰণতে পৰিৱেশন নহয় আমাৰ বাবে প্ৰয়োজন আমি অতীতলৈ উভতি যোৱাৰ প্ৰয়োজন এই গীতবিলাক পৰিৱেশন কৰি আছো সুধাগ্ৰন্থৰ গীত গাইছো মহানন্দ মজুমদাৰ বৰুৱাৰ গীত গাইছো ৰিপ দত্তৰ গীত গাইছো মোৰ নিশ্চয় দেখিলে নহয়নে সিদিনাখন কৃষ্ণমণিৰ বিপক্ষে ক'লে আৰু আজি কৃষ্ণমণিৰ পক্ষে ক'লে গতিকে তেওঁ আগৰ অনুপম চক্ৰৱৰ্তীটো হৈ থকা নাই কিন্তু আগতে তেওঁ ভাল কিছুমান কাম কৰিছিলে বাৰু ভালেই লাগিছিলে কিন্তু তাৰ মাজতো তেওঁ মানুহে যিটো দেখে সেইটো কিন্তু তেওঁ বাস্তৱত নহয় আপোনালোকক মই কৈ থলো এওঁ এতিয়া কান্ধলি মাছৰ নিচিনা ইফাল সিফাল কৰি থাকে অনুপম চক্ৰৱৰ্তী গতিকে তেওঁ বেয়া পায়ো লাভ নাই আৰু মই যিটো কওঁ সেইটোৱেই আৰু মই তেওঁ হেৰিত গৈ পেলাই ফেচবুকত গৈ পেলাই মই কমেণ্টো কৰোঁ মানে তেওঁ কিছুমান হেৰিটো মানে সহ্য নহয় সিদিনাখন ক'লে জুবিন গাৰ্গৰ হেৰি গান এটা মানে কি কৰিছে হেৰিয়ে মৌমিতাই মানে বিকৃত কৰিছে বুলি দেই তাৰ পিছতে আকৌ দেখিলোঁ মৌমিতাক ছাপোৰ্ট কৰি তেওঁ ভিডিঅ' এটা বনাই থৈ দিছে তেওঁ মানে এতিয়া ভিউজৰ কাৰণে আমাৰ নিচিনা মানুহৰ কথাটো বেলেগেই তেওঁ নিচিনা মানুহ এজনে এতিয়া মানে ভিউজৰ কাৰণে উলট পালট কথা কয় সেইটোকে কয় কান্ধলি মাছ সেইটোৱেই মানুহজনক যে আপোনালোকক মই মানে কৈছিলোঁ চিনাকি কৰাই দিম বুলি এই অনুপম চক্ৰৱৰ্তী আছিলে সেই মানুহজন আগৰ অনুপম চক্ৰৱৰ্তী এতিয়া হৈ থকা নাই আৰু মই কৈ দিলোঁ দেই এওঁ এতিয়া কাবাৰ হয়তো মানে কিবা জানে আৰু মোৰ মুখততো কি শব্দটো ওলায় গতিকে সেইটো হ'ল আগৰ তেওঁ যিটো জনপ্ৰিয়তা সেই জনপ্ৰিয়তাটো এতিয়া নাই কিন্তু আপোনালোকে তেওঁ কমেণ্ট চালেও গম পাব তেওঁ মানে যিবিলাক পোষ্ট দিয়ে তাত যিবিলাক মানুহে কমেণ্ট কৰে সেইবিলাক চালেও গম পাব আৰু এটা ভাল কথা কি জানেনে তেওঁ কিন্তু কমেণ্ট ৰিপ্লাই দিয়ে গম পাইছে পুৰা লাগো অনুপম চক্ৰৱৰ্তীৰ লগত চাব আপোনালোকে হয় নে নহয় আৰু মই এই ভিডিঅ'টো অকল যে ইউটিউবতে দিওঁ সেইটো নহয় কিন্তু মই ফেচবুকতো দিওঁ গতিকে তেওঁ ফেচবুকত মোৰ লগত আছে গতিকে তেওঁ দেখিব দেখি পেলাই তেওঁ কি মন্তব্য কৰে সেইটো হ'ব লক্ষণীয় গতিকে এইখিনিয়ে আছিলে আৰু সদৌ শেষত কওঁ কি ল'ৰা ছোৱালীবিলাকক আগৰ নিচিনাকৈ শাসন নকৰা হ'ল কাৰণে অধঃপতনে গ'ল আৰু আছে কথা কম নিশ্চয় কম কিন্তু এতিয়া মানে নকওঁ আৰু বহুত ভিডিঅ'টো দীঘল কৰি গৈ নাথাকোঁ এইখিনি আছিলে ক'বলগীয়া সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই